বিজনীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। আজি চিৰাং জিলাৰ বিজনীৰ মাটিয়াপাৰা গাঁওবাসীয়ে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৰাইজে। তেওঁলোকৰ অভিযোগ অনুসৰি বিগত কেইবছৰ ধৰি মাটিয়াপাৰা গাঁৱত অনিয়মীয়া বিদ্যুৎ সেৱা যোগান ধৰি আছে বিদ্যুৎ বিভাগে। স্থানীয় বিধায়ক অজয় কুমাৰ ৰায়ক কেইবাবাৰো অৱগত কৰোৱাৰ পিছতো বিধায়কগৰাকীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আমাৰ এই আসাম টক্স নিউজ সংস্থাক প্ৰথমে মই ধন্যবাদ জনাওঁ আৰু লগত আজি এই প্ৰতিবাদটো হৈছে আজি 4 বছৰে হৈ গ'ল যেতিয়া আমাৰ এই সমষ্টিৰ MLA অজয় ৰায়ে ইয়াতে পাছ কৰিলে তেতিয়া তেওঁক সম্বোধনা দিয়াৰ কাৰণে আমি ইয়াত ৰাইজে মাতিলে আহাতে আমি কৈছোঁ যে আমাৰ ৰাইজৰ এটাই আপত্তি কাৰো আমাৰ ব্যক্তিগত একো নালাগে। আমাৰ ৰাইজে ইয়াতে পঢ়া-শুনা কৰাৰ কাৰণে ষ্টুডেণ্টসকলৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে। চবৰ ঘৰতে ইনভাৰ্টাৰ নাই, লাইটৰ ইয়াত কোনো ভল্টেজ নাথাকে, তাৰপাছত মানে ইনভাৰ্টাৰো চাৰ্জ নহয়, এনেকৈ মোবাইলটোও চাৰ্জ নহয়। তো এইটোৱেই আমাৰ আপত্তি ৰাইজৰ তৰফৰ পৰা যাতে আমাক ইয়াতে এটা ট্ৰেন্সফৰ্মাৰ দিয়ে। ই কৈ গ'ল ঠিক আছে হৈ যাব, এইটো 7 দিনৰ ভিতৰত হৈ যাব। আজি 4 বছৰ হৈ গ'ল, এতিয়া পৰ্যন্ত নহ'ল আৰু বহুতবাৰ যোৱা হৈছে তাতে কৈছে হ'ব, মই কৈ আছোঁ, ফোন কৰিছোঁ, এনেকৈ অৱস্থাত। তো এনেকুৱা অৱস্থা হৈছে ইয়াতে আমাৰ গাঁৱটোত আজি কেইবছৰ ধৰি ইয়াত মানুহে এনেকুৱা দুখৰে ভোগ কৰিছে এই গৰমত, এই প্ৰচণ্ড গৰমত। এই যে পথাৰৰ পৰা কাম কৰি আহি বা বজাৰৰ পৰা আহি যে অলপ ঠাণ্ডা হাৱা খাব ফেনৰ, ইলেক্ট্ৰিক বিল কিন্তু আমি সঁচাকৈ দি আছোঁ। ইলেক্ট্ৰিক বিল আমাৰ ৰিচাৰ্জ ছিষ্টেম আমাৰ কোনোবাৰো বাকী নাই। এতিয়াও চেক কৰিলে চাব যে মই কৈ আছোঁ যে মোৰ বেলেঞ্চ কিমান আছে, চেক কৰি চাই ল'ব পাৰে। কিন্তু তথাপিও ভল্টেজ নাই, এটা মোবাইল চাৰ্জ নহয়, এটা ইনভাৰ্টাৰ চাৰ্জ নহয়। তো এনেকৈ কিমান দিন দুৰ্ভগীয়া হৈ মানে এই ৰাইজে এনেকৈ ভুগিব। এনেকুৱা MLA প্ৰতিশ্ৰুতি দি নকৰিল। MCLকো কোৱা হ'ল, অভিৰাম মহানায়কক, তেওঁ কোনো একশ্যন নল'ল। অথচ এই সমষ্টিত 900 ভোট আছে। আমাৰ এই মাটিয়াপাৰা চেণ্টাৰত 900ৰ ভিতৰত 600 ভোটে অজয় ৰায়ক দিছে বিজেপিক, মানুহে ভাল পায়। কিন্তু তাৰ পৰিণাম ফল হিচাপে আমালোকক এই ব্যৱহাৰ কৰি আছে। তো নিশ্চয় আমাৰো ৰাইজৰ হাততো সুদিন আহিব, কেইদিনমান পাছতো ইলেকশ্যন আহি আছে, তাৰ প্ৰতিটো ৰাইজে দিব। কিন্তু আমি এইটো আমাৰ আসাম চৰকাৰ তথা আমাৰ বিজনী চাব ডিভিশ্যনৰ যে SDO মহোদয় আছে, তেওঁক আমি মানে এইটো অনুৰোধ জনাওঁ যাতে আমাৰ অনতি পলমে আমাৰ এই ট্ৰেন্সপৰ্টাৰৰ কামটো কৰি দিয়ে। এইখিনি কৈয়ে মই মোৰ মোটামুটি বিগত বহুত দিন যাবত আর কি আমার মাটিয়াপাড়া গাঁৱত যোনটো ট্ৰেন্সফৰ্মাৰ আছে, ইয়াত 100ৰ ওপৰত 200ৰ ওপৰত আমাৰ এতিয়া কানেকশ্যন আছে। আমাৰ ভল্টেজে নাহে। আমাৰ যি হাৰাশাস্তি হৈছে, সৰু ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, আমি শুব নোৱাৰোঁ ৰাতিত, মানে চব বহুত কষ্ট হৈ আছে। সেইকাৰণে আমি MLAৰ তাতেও 4-5 বাৰমান গৈছোঁ, এপ্লিকেশ্যন দিছোঁ। আজি যোনটো SDO আহিছে আমাৰ কাৰেণ্ট বিভাগত, ইয়াকো দিছোঁ, এপ্লিকেশ্যন দিছোঁ, কিন্তু এতিয়ালৈকে আমাক কোনো সঁহাৰি সিহঁতে জনোৱা নাই। কিন্তু বৰ্তমান এইটো অৱস্থা হৈছে, মানে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈছে, মানে বুঢ়া মানুহৰ পৰা সৰু ল'ৰালৈকে মানে ইমান হাৰাশাস্তি ভুগি আছে। আমাৰ কথাটো বাদে দিয়ক, মোবাইল এটা চাৰ্জ নহয়, ফেন এটা এনেকুৱা কৰি থাকে। যদি এনেকুৱাই হয় তেনেহ'লে আমি কৈ আছোঁ আমাৰ মাটিয়াপাৰাৰ পৰা কানেকশ্যন যোনটো লাইটৰ যোনটো মানে বিদ্যুতৰ যোনটো কানেকশ্যন আছে এইটো কাটি দিয়ক। কাৰণ যিহঁতে ফুল ভল্টেজ পাই আছে, সিহঁতে যি ৰিচাৰ্জটো কৰি আছে, আমিও সেইটোৱে কৰি আছোঁ। আমাৰ পইচাটো একে যাই আছে, কিন্তু আমি উপযুক্ত ভল্টেজখিনি নাপাওঁ। সেইকাৰণে আমি শক্তি বিভাগক হাই দিছোঁ, এইটো যাতে আমাৰ সোনকালে এইটো দাবী পূৰণ কৰে। নহ'লে আমি অহা 7 দিনৰ ভিতৰত যদি এইটো প্ৰব্লেম সমস্যা নহয়, তেনেহ'লে আমি আৰু বিদ্যুৎ বিভাগত যাই আমি আৰু ডাঙৰকৈ প্ৰতিবাদ সাব্যস্ত কৰিম। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, NE4 24।